উভতি নহা বাটেৰে গুচি গ'ল বাঁহীবাদক দীপক শৰ্মা। চিৰদিনৰ বাবে নিজম পৰি ৰ'ল বাঁহীৰ সেই প্ৰভাতী সুৰ। স্তব্ধ হৈ পৰিল জুবিন গাৰ্গ আৰু দীপক শৰ্মাৰ বন্ধুত্বৰ সোণালী গাথা। একালৰ বন্ধু দীপক শৰ্মাৰ বিষয়ে কি কৈছিল জুবিন গাৰ্গে? দীপক শৰ্মাৰ গ্ৰন্থত থকা সেই বিশেষ লেখাটোত কি লিখিছিল জুবিন গাৰ্গে? আজি অসমে আকৌ হেৰুৱালে বিশিষ্ট সম্পদ। জুবিন গাৰ্গৰ মৃত্যুৰ শোকদগ্ধ ৰাজ্যবাসী হেৰুৱালে আন এগৰাকী মৰমৰ শিল্পী, আন্তঃৰাষ্ট্ৰীয় খ্যাত বাঁহীবাদক দীপক শৰ্মা। দীৰ্ঘদিনৰ পৰা যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বাঁহীবাদক দীপক শৰ্মা। আজি পুৱা 6:15 চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই। বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসানৰ খবৰে মৰ্মাহত কৰিছে এতিয়া ৰাজ্যবাসী। মহানায়ক জুবিন গাৰ্গৰ সংগীত যাত্ৰাৰ অন্যতম সংগী আছিল দীপক শৰ্মা। জুবিন গাৰ্গ আৰু দীপক শৰ্মাৰ বন্ধুত্বৰ সোণালী যুগ আজিও সৰ্বজনীন। জুবিন গাৰ্গৰ এন্ধাৰ হ'ব নোৱাৰো গীতটোত দীপক শৰ্মাই শিল্পীগৰাকীৰ বাবে প্ৰথম বাঁহী বজাইছিল। তেখেতৰ মহাপ্ৰণয়নৰ সময়ত আজি বৰকৈ আমনি কৰিছে জুবিন গাৰ্গৰ সেই বিশেষ লেখা, য'ত আছিল দুয়োজনৰ সংগীত যাত্ৰাৰ বৰ্ণিল কথা। দীপক শৰ্মাৰ বেডুইন যাত্ৰাৰ মালিতা শীৰ্ষক এখন গ্ৰন্থতে বাঁহীবাদকগৰাকীৰ বিষয়ে একলম লিখিছিল জুবিন গাৰ্গে। সংগ্ৰামশীল জীৱনৰ সংগীজন শিৰোনামেৰে প্ৰকাশ পাইছিল জুবিন গাৰ্গৰ সেই বিশেষ লেখাটো। তাত জুবিনে লিখিছিল, আমি বহু নদী, বহু সাগৰ পাৰ হৈছো আৰু সেইবোৰ ঠাইলৈ অসমক লৈ গৈছো। সাগৰ নদীৰ সৈতে যেন পৰিচিত আছিল দুয়োজন। হয়তো সেইবাবে সাগৰীয় পাৰত অসমৰ সংগীত জগতৰ দুই উজ্জ্বল নক্ষত্ৰ অমিয়া সুৰেৰে অসমবাসীক বিদায় দিলে। সংগীতৰ অমিয়া সুৰেৰে অনুৰাগীৰ হৃদয় জোৰ পেলাবলৈ আজি আমাৰ ওচৰত নাই জুবিন তথা দীপক শৰ্মা। আকৌ উকা হৈ পৰিল অসমখন। পুনৰ শোকত দগ্ধ অসমবাসীয়ে হেৰুৱালে অন্যতম শিল্পী বাঁহীবাদক দীপক শৰ্মাক। নিউজ ডেস্ক ৰিপোৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।